ইমান ৰ'দত মানুহবিলাকে আহিছে ইয়াত মই বেছি কথা কৈ থাকিলে চাগে চবৰে খং উঠিব কিন্তু তথাপি আমাৰ ৰংঘৰত বিহু মাৰিবলৈ পোৱাটো চাগে বা বিহু চাবলৈ পোৱাটো বা বিহুত অংশগ্ৰহণ কৰিবলৈ পোৱাটো প্ৰত্যেকজন অসমীয়াৰে চাগে আটাইতকৈ গৌৰৱৰ কামৰ ভিতৰত এটা নহয় জানো আপোনালোক যিসকলে আজি এই গৌৰৱৰ অংশীদাৰ হ'বলৈ আহিছে মই প্ৰত্যেকগৰাকী অসমীয়াক আৰু অসমত বসবাস কৰা প্ৰত্যেকজন অসমবাসীক মই এই সমষ্টিৰ বিধায়ক হিচাপে সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু সৰুসকলক মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ আদি সদৌ টাই আহোম ছাত্ৰ সন্থাই যি আয়োজন কৰিছে তাৰ কাৰণে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাক মই ধন্যবাদ জনাইছোঁ আৰু এই আপাহতে মই দুটা বা তিনিটা কথা ক'ব খুজিছোঁ আপোনালোকে বহুতে মানুহে ভাবি থাকে যে অসমীয়া জাতিটো কেনেকৈ গঢ় ল'লে অসমীয়া জাতিটো যদি চুকাফা নাহিলহেঁতেন আৰু চুকাফা অহাৰ পাছতো যদি চুকাফাই নিজৰ যদি টাই ভাষাটোক আপোনালোকে সকলোৱে জানে যে ৰজাৰ ভাষাই সাধাৰণতে প্ৰজাৰ ভাষা হয় কিন্তু আমাৰ আহোম ৰাজবংশ এনেকুৱা এটা ৰাজবংশ আছিলে যে নিজৰ ভাষাটো কেতিয়াও ইয়াত জাপি দিয়া নাছিলে অসমীয়া জাতিৰ প্ৰতি আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান সেইটো হ'ল যে নিজৰ ভাষাটো জাপি নিদি কি কৰিছিলে আহোমসকলে ইয়াত থকা মানুহবিলাকৰ ভাষা আহোমসকলৰ ভাষা ইয়াৰ পুৰণি ভাষা মানুহৰ ভাষাটো আৰু আহোমসকলৰ ভাষা এই দুইটাৰ যিটো লিংগুৱা ফ্ৰাংকা অৰ্থাৎ উমৈহতীয়া ভাষা যেনেকৈ নাগা আৰু অসমীয়াৰ মাজৰ উমৈহতীয়া ভাষাটো নাগামিজ তেনেকৈ টাইসকল আৰু ইয়াত স্থানীয় বাসিন্দাসকলৰ যিটো উমৈহতীয়া ভাষা নতুনকৈ ডেভেলপ কৰিছিলে সেই ভাষাটোক অসমীয়া ভাষা সেই ভাষাটোক আমাৰ জাতীয় ভাষাৰূপে মূল ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছিলে আৰু সেইকাৰণে আজি আমি চুকাফাৰ দিনৰ পৰা চুকাফাৰ পাছৰ পৰৱৰ্তী সময়খিনিত আমি অসমত বিভিন্ন জাতি জনগোষ্ঠী থাকিব পাৰোঁ কিন্তু আমি সকলোৱে অসমীয়া ৰূপে গৰ্ব অনুভৱ কৰোঁ আৰু সেইকাৰণে এই ৰংঘৰ এতিয়া কেৱল আহোমসকলৰ ঐতিহ্যৰ প্ৰতীক নহয় এই ৰংঘৰ হ'ল সমগ্ৰ অসমীয়া জাতিৰ এটা গৌৰৱৰ প্ৰতীক হয়নে নহয় ৰাইজ হয়নে নহয় একদম ঠাণ্ডা হৈ আছে মানুহবিলাক গৰমত খং উঠিছে চাগে নেকি একদম সেইকাৰণে মই ভাবোঁ যে আমি ৰংঘৰৰ বাকৰিত থিয় হৈ প্ৰথমতে আহোম স্বৰ্গদেউসকলক আৰু আহোম ৰাজত্বৰ সেই প্ৰত্যেকজন মহান ব্যক্তিক আমি সকলোৱে শ্ৰদ্ধা কৰিবই লাগিব সোঁৱৰণ কৰিবই লাগিব যি নিজৰ ভাষা কাৰো ওপৰত জাপি নিদিয়াকৈ নতুন ভাষা এটা সৃষ্টি কৰিলে লিংগুৱা ফ্ৰাংকা এটা সৃষ্টি কৰিলে উমৈহতীয়া ভাষা এটা সৃষ্টি কৰিলে যাৰ নামটো হ'লগৈ অসমীয়া ভাষা আজি সকলোৱে আমি অসমীয়া ৰূপে আহোমসকলে আজিও নিজৰ ভাষা কেতিয়াও এনে কোনোবাই নিজৰ নিজৰ ঠাইত মানে প্ৰয়োগ কৰে বা লিখে বা পঢ়ে কিন্তু কেতিয়াও অসমীয়া মানুহৰ ওপৰত এই ভাষাটো জাপি নিদিলে এইটো আটাইতকৈ ডাঙৰ কথা আহোমসকলে এই অসমীয়া ভাষাটো জাপি নিদিয়াৰ এটা প্ৰধান কাৰণটো কি জানেনে আহোমসকলে অকল আহোম ৰমণীক বিয়া কৰোৱা নাছিলে ইয়াত থকা স্থানীয় যিসকল মহিলা আছিলে সেই মহিলাসকলৰ লগত আন্তঃবৈবাহিক সম্পৰ্ক স্থাপন কৰিছিলে এইটো ইম্পৰ্টেণ্ট কথা আছিলে আপোনালোকে সকলোৱে জানিব যে মই পিতৃ মোৰ ভাষাটো পিতৃভাষা বুলি নকয় মাতৃভাষা বুলিহে কয় মাদাৰ টং মাকৰ মুখৰ যিটো ভাষা হ'ব সন্তানৰো ভাষা সেইটোৱে হ'ব আহোমসকলে যিহেতু অকল আহোম ৰমণী বিয়া কৰোৱা নাছিলে ইয়াৰ মটক ইয়াৰ বৰাশী ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলৰ লগত বিয়া বাৰু কৰাইছিলে গতিকে মাতৃভাষা কি হৈ গৈছিলে এই উমৈহতীয়া ভাষাটো হৈছিলে মাতৃভাষা আৰু সেইকাৰণে নতুন প্ৰজন্মৰ আহোমে লাহে লাহে টাই ভাষা এৰি কি কৰিছিলে অসমীয়া ভাষাটোক আঁকোৱালি লৈছিলে আৰু এনেকৈ পৃথিৱীৰ চাগে একমাত্ৰ চাগে ৰজাৰ বংশ স্বৰ্গদেউসকল সেই স্বৰ্গদেউসকলে প্ৰথমবাৰৰ কাৰণে চাগে গোটেই পৃথিৱীতে নিজৰ ভাষা কাৰোৰ ওপৰত জাপি নিদি নিজৰ অকল বংশৰ ছোৱালীক বিয়া নকৰি সমগ্ৰ অসমীয়া সমাজখনৰ বিভিন্ন বংশৰ পৰা বিয়া পাতি এনেকৈ এটা নতুন অসমীয়া গৌৰৱ কৰিবলগীয়া চিৰদিন জীয়াই থকা এটা অসমীয়া জাতি গঢ়ি তুলিছিলে আৰু সেইকাৰণে মই চাওলুং চুকাফা স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আমাৰ শেষৰজন ৰজা পুৰন্দৰ সিংহলৈকে সকলোকে একেলগতে এটা হাততালি বজাই তেখেতসকলক মই সন্মান কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ
তৃতীয় অৱদানটো কি অসমীয়া জাতিলৈ আহোমসকলৰ তৃতীয় গুৰুত্বপূৰ্ণ অৱদানটো কি অসমীয়া জাতিলৈ আহোমসকলৰ তৃতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো হ'ল শালি খেতি মনত ৰাখিব তাৰ আগলৈকে অসমত তেনেকৈ অৰ্গেনাইজড ৱেত শালি খেতি কৰাৰ ইতিহাস ইমানকৈ পোৱা নাযায় আৰু শালি খেতি যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰাই বিহু আৰম্ভ হ'ল আপোনালোকে সকলোৱে মনত ৰাখিব পৃথিৱীৰ সকলো জাতিৰ নিজৰ এটা ফাৰ্টিলিটি ফেষ্টিভেল থাকে ফাৰ্টিলিটি ফেষ্টিভেল মানে উৰ্বৰতাৰ উৎসৱ থাকে উৰ্বৰতাৰ উৎসৱ মানে প্ৰধান যিটো খেতি সেই খেতিটো ভাল হ'বৰ কাৰণে এটা উৎসৱ পাতে আৰু আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ খেতিটোৰ নাম শালি খেতি আৰু শালি খেতিটো ভাল হ'বৰ কাৰণে পতা উৎসৱটোৰ নাম আমাৰ বিহু সেইকাৰণে আপোনালোকে দেখিছে যে খেতি কৰাৰ আগত বহাগ বিহু যাতে খেতিটো ভাল হয় খেতি কৰাৰ মাজত কাতি বিহু যাতে খেতিত কোনো পধ্যে পোক পৰুৱাই খাব নোৱাৰে আৰু খেতি কৰাৰ শেষত যেতিয়া হাৰ্ভেষ্টিং কৰিলে ধান ডালে তাৰ পাছত একেলগতে মাঘ বিহু অৰ্থাৎ একেলগতে ভোজ ভাত খোৱা বিহু গতিকে বিহু হ'ল কি বিহু হ'ল আমাৰ এটা ফাৰ্টিলিটি ফেষ্টিভেল আমাৰ এটা উৰ্বৰতা উৎসৱ আৰু বিহু হ'ল খেতিয়কবিলাকৰ উৎসৱ খেতিয়কবিলাক যিবিলাকে খেতি কৰিছিলে তেওঁলোকৰ উৎসৱ কেলে পাতিছিলে এনেকৈ পথাৰত তাৰ পাছতে স্বৰ্গদেউৰ চোতাললৈ আহিছিলে তাৰ পাছতে ৰংঘৰৰ বাকৰিলে বিহু আহিছিলে প্ৰথমতে খেতিয়কবিলাকে কি কৰিছিলে যে যিদৰা পথাৰত খেতি হ'ব আমাৰ ডাঙৰ ডাঙৰ পথাৰ যেনেকৈ জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰত বিহু মাৰিলে বিশ্বাস আছিলে যে সেইদৰা পথাৰত যদি ডেকা আৰু গাভৰু মানে কি যাৰ প্ৰজনন ক্ষমতা আছে বকা আৰু গাভৰু মানে কি যাৰ উৰ্বৰতা আছে ডেকা আৰু গাভৰু মানে কি ভৱিষ্যতৰ বংশধৰ যি জন্ম দিব পাৰে সেই ডেকা আৰু গাভৰুৱে যেতিয়া একেলগতে বিহু মাৰিব তেতিয়াহ'লে তাত ধান খেতি ভাল হ'বই এইটোৱে হ'ল উৰ্বৰতা উৎসৱ আৰু সেই উৎসৱটোকে গৈ বহাগ বিহুত পৰিণত হ'ল তাৰ পৰৱৰ্তী সময়ত যেতিয়া লাহে লাহে আমাৰ স্বৰ্গদেউসকল আহিলে স্বৰ্গদেউসকলৰ ইয়াত বিহু আহিলে তেতিয়াহ'লে সেইটো আকৌ তেতিয়া বিহু গানতে এইবিলাক চব কথা লিখা আছে সেইকাৰণে কয় যি কথা বিহু গীতত নাই সেই কথা অসমত একো নাই বিহু গীতটো বেলেগ বস্তু আজি মই বহুত পূজা দেখিছোঁ বহুত উৎসৱ দেখিছোঁ কিন্তু আজি শিৱসাগৰত যেনেকৈ গোটেই ৰাস্তা পদূলি ডেডলক হৈ গৈছে ৰাস্তা পদূলি পুৰা বন্ধ হৈ গৈছে ৰাস্তা পদূলিত বীৰ দি বাট পাবলৈ নাইকিয়া হৈছে গোটেই অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠী জাতি সকলো মানুহ যেনেকৈ ওলাই আহিছে এইটোৱে প্ৰমাণ কৰিছে যে অসমীয়া জাতিয়ে কেতিয়াও বিহুক পাহৰিব নোৱাৰে আজি গোটেই শিৱসাগৰখন একদম বন্ধ হৈ গৈছে ভাল লাগিছে চাই সেইকাৰণে মই তিনিটা কথা ক'লোঁ এতিয়ালৈকে এক নম্বৰ আহোমসকলে যদি নিজৰ মাতৃভাষা এৰি নিদিলেহেঁতেন তেতিয়াহ'লে অসমীয়া জাতিৰ সৃষ্টি নহ'লহেঁতেন অসমীয়া ভাষাৰ সৃষ্টি নহ'লহেঁতেন এইটো আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান দ্বিতীয় ডাঙৰ অৱদানটো মই ক'লোৱে যে আহোমসকলে কি কৰিলে তেওঁলোকৰ মাতৃভাষা এৰি ইয়াত এটা কি কৰিলে লিংগুৱা ফ্ৰাংকাৰ জন্ম দিলে নতুন ভাষাৰ জন্ম দিলে তৃতীয় ডাঙৰ অৱদানটো হ'ল যে শালি খেতি আৰম্ভ কৰিলে শালি খেতি আৰম্ভ কৰাৰ লগে লগে বিহু আৰম্ভ হ'ল কিন্তু যেতিয়া শালি খেতি লাহে লাহে নাইকিয়া হৈ আছে ধান খেতি কৰা মানুহে বাদ দি দিছে ধান খেতি কৰি লাভ নোহোৱা হৈ গৈছে লাহে লাহে আমাৰ বিহু মৰঙিবলৈ ধৰিছে আৰু লাহে লাহে আমাৰ বিহুটো গৈ এতিয়া অকল মঞ্চলৈ গুচি গৈছে আৰু মঞ্চলৈ বিহু গৈ এতিয়া এনেকুৱা পৰিস্থিতি হৈছে যে কেইজনমান গায়কে গীত গোৱাটোকে কেইদিনমানৰ পাছত মোৰ ল'ৰাই বা মোৰ নাতিবিলাকে বা মোৰ আজু নাতিবিলাকে বিহু কি হয়তো আৰু চিনি নাপাব কেইজনমান গায়কে মঞ্চত বিহু গীত গোৱাটোকে আমাৰ বিহু বুলি মানি ল'ব এনেকুৱা পৰিস্থিতিলৈ গৈ আছে আৰু এটা কথা মই কৈ শেষ কৰি দিব খুজিছোঁ বিহু সম্পৰ্কে শ্ৰদ্ধেয় ৰাইজ বহুতে আন্দোলনক খুব গালি পাৰে কয় যে আন্দোলনে জাতি ধ্বংস কৰে আমাৰ মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা আন্দোলনক গালিয়েই পাৰে কিন্তু মই আপোনালোকক এটাই কথা কৈ যাব কৈছোঁ অসমৰ বিহুক জাতীয় ৰূপ দিলে ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ লগে লগে ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ অংশ হৈ গ'ল আমাৰ বিহু আৰু ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ অংশ হোৱাই নহয় অসমৰ উঠি অহা নৱশিক্ষিত মধ্যবিত্ত ধনী আৰু স্বাধীনতা সংগ্ৰামৰ লগত আগবাঢ়ি যোৱা এই নতুন শ্ৰেণীটোৱে কি কৰিলে লাহেকৈ আমাৰ এই খেতিপথাৰৰ বিহুটোক লাহেকৈ মঞ্চলৈ লৈ গ'ল আৰু সেইটো লাহেকৈ গুৱাহাটী পালেগৈ তাৰপিছত নামনি অসম পালেগৈ প্ৰথমতে উজনি অসমৰ বিহু আছিলে সেই বিহুটো এতিয়া সমগ্ৰ অসমীয়া জাতিৰ বিহুত পৰিণত হ'ল অসমৰ জাতীয় উৎসৱত পৰিণত হ'ল
গতিকে ভাৰতৰ স্বাধীনতা আন্দোলনে আমাৰ বিহুটোক সেই পৰ্যায়লৈ লৈ গ'ল তাৰপিছত অসম আন্দোলনে এই বিহুটোক আৰু বেছি পপুলাৰ কৰি দিলে আৰু তাৰ পাছত এটা আন্দোলনে আমাৰ বিহুটোক মানুহৰ মাজলৈ বেছিকৈ লৈ গৈ আছে আৰু এতিয়া অসমীয়া জাতিৰ ক্ষেত্ৰত বিহু এনেকুৱা এটা অৱস্থালৈ পৰিণত হৈ গ'ল যে বিহু যদি কোনোবাই কৰিব নাজানে বিহু যদি নাচিব নাজানে কাৰোবাৰ যদি পেঁপা বা বাঁহী বা ঢোলৰ চেৱত যদি কাৰোবাৰ কঁকাল ঘূৰা নাই তেতিয়াহ'লে তেওঁক আৰু কোনেও অসমীয়া বুলি নকয় এনেকুৱা পৰ্যায় এটালৈ এতিয়া আহি গ'ল গতিকে বিহু আমাৰ অসমীয়া জাতিৰ আটাইতকৈ গৌৰৱৰ অনুষ্ঠান এই বিহুৱে আমাক সকলোকে লগ লগায় আৰু আপোনালোকে পঢ়িলে গম পাব হেমাংগ বিশ্বাস জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা অসমৰ তিনিজন আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহে কৈ গৈছে যে পৃথিৱীৰ সকলো জাতিৰে উৎসৱ থাকে কিন্তু উৎসৱবিলাকৰ লগত ধৰ্মৰ সম্পৰ্ক থাকে কিন্তু আমাৰ বিহু ধৰ্ম নিৰপেক্ষ উৎসৱ পৃথিৱীৰ একমাত্ৰ এটা জাতিৰে ধৰ্ম নিৰপেক্ষ উৎসৱ আছে সেই উৎসৱটোৰ নাম বিহু গতিকে অসমীয়া জাতি কিমান এটা গুৰুত্বপূৰ্ণ জাতি কিমান এটা প্ৰগতিশীল জাতি এই কথাটোৱে প্ৰমাণ কৰে আৰু সেইকাৰণে মই সকলোকে আজিতো মই ভাবোঁ যে ইয়াত অকল হুঁচৰিৰ দল নহয় হুঁচৰিৰ দলৰ লগত প্ৰত্যেকজন অসমীয়া প্ৰাণ মানুহে হুঁচৰিৰ লগত একেলগতে নাচিবলৈ আহি যাব লাগে হয়নে নহয় ঐ তই নাচিব জাননে নাই জানো আজি আপুনি জানে নহয় আজি যি হ'ব পেট ডাঙৰ থাকিলেও আমি নাচিব লাগিব আজি চবেই হয়নে নহয় ঐ হুঁচৰি চোৱাৰ লগে লগে আমাৰ সকলো মানুহে সকলো অসমীয়া মানুহে একেলগতে এটা নাচ দিব লাগিবনে নাই বিহু নাচ দিব লাগিবনে নাই পাৰোঁ নোৱাৰোঁ একেলগতে এটা বিহু নাম গাব লাগিবনে নাই ভাল হওক বেয়া হওক যেনেকৈ পাৰোঁ একেলগতে হুঁচৰিৰ লগতে একেলগতে আমি আজি নাচিম যিমান হাজাৰ মানুহ আছে দৰকাৰ হ'লে সেইটো ছাইডে নাচিব এইফালে মই নাচিব ৰংঘৰৰ যদি দুবৰি বন অলপ বেয়াও হয় মই আকৌ ব্যৱস্থা কৰি দিম দুবৰি বন ঠিক কৰিবৰ কাৰণে কিন্তু আজি সকলোৱে আমি একেলগতে নাচিম নে নাই নাচিবনে নাই একেলগতে সকলোকে মই নাচিবৰ কাৰণে ওলাই আহিবৰ কাৰণে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু ৰংঘৰৰ ৰণসিঙা সত্যজিৎ নাথ আৰু হিমাংশু নেওগে এনেকুৱা এখন সুন্দৰ আমাক চৌভেনীৰ এখন স্মৃতিগ্ৰন্থ এনেকুৱা আমাক কি কয় আমালৈ আগবঢ়োৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জিলা কমিটি কেন্দ্ৰীয় কমিটি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই এইখন আপোনালোকে সকলোৱে হাতে পাব আৰু এইখন বিনামূলীয়াকৈ চব দিয়া হ'বনে অলপ কিনিব লাগিব সকলোৱে বিনামূলীয়াকৈ দিছে চবেই এখন ঘৰলৈ লৈ যাব ৰংঘৰৰ বিহুৰ মাদকতা সদায় মনত থাকিব ল'ৰা ছোৱালীবিলাকে ক'ব ঐ আমি ইমান চনতে ৰংঘৰত বিহু চাইছিলোঁ চা এইখন আছে আমাৰ ঘৰ চবেই এখন লৈ যাব দেই শুনিছোঁ নাই বসন্ত দিবি নাই আকৌ পিছত চবকে দিব দেই সকলোকে এতিয়া আমি সকলোৱে বেয়া নাপায় যদি আমি সকলোৱে ৰাইজক এটা সেৱা লওঁ নেকি চবেই ইয়াৰ পৰা সকলোৱে এটা সেৱা লৈছোঁ ৰাইজৰ প্ৰতি দেই সকলোৱে আমি একেলগতে এটা সেৱা লৈছোঁ জোতা খোল সকলোৱে এটা সেৱা লৈছোঁ আপোনালোকে আশীৰ্বাদ দিব দেই মাইক কাৰ হাতত আছে আশীৰ্বাদ কোনে দিব তই পাৰিবি নাই ঐ এনেই লাচি ঠেনা দেখুৱাবলৈ আহিছোঁ তই মই নাজানো মই আহোম আশীৰ্বাদহে দিব পাৰোঁ সেইগতে মই নিদিওঁ ঠিক আছে হ'ব অসমীয়া দিব প্ৰথমে আহোম নি জোতা বা অসমীয়া অসমীয়া চাও ফুৰা তৰা লং চিকিয়াই ৰাণীমান বৈমুং চাউকাঐ হৰি সবাৰ কুশলতে বোলা কৃষ্ণ সন্মানীয় বিধায়ক ডাঙৰীয়া